নম্বৰত আছে তলৰ বহুপদ ৰাশিক একপদ ৰাশিৰে হৰণ কৰা এইটো এটা বহুপদ ৰাশি আৰু এইটো হ'ল একপদ ৰাশি এই বহুপদ ৰাশিটোক আমি এই একপদ ৰাশিৰে হৰণ কৰিব লাগিব প্ৰথমে আমি হৰণ হিচাপত লিখি লওঁ thrice y to the power 8 minus 4y to the power 6 plus 5y to the power 4 তলত হ'ব y to the power 4 এটা আমি ইয়াৰ পৰা কমন ল'ব পাৰিম তো y to the power 8 মানে আমি এনেকৈ লিখিব পাৰি y to the power 4 into y to the power 4 y to the power 6 আছে y to the power 6 আমি এনেকৈ লিখিব পাৰি y to the power 4 into y square কাৰণ আমি পাইছো যে ভূমি একে থাকিলে পুৰণা ক্ষেত্ৰত সূচকবোৰ যোগ হৈ যায় y to the power 4 into y to the power 4 মানে কি হ'ব 4 plus 4 কিলে হ'ব 8 y to the power 8 আৰু ইয়াত আছে y to the power 6 মই লিখিলো y to the power 4 into y square এই দুটা যোগ কৰিলে কিমান হ'ব 6 আৰু ইয়াত আছে y to the power 4 y to the power 4 আছে তো ইয়াৰ পৰা আমি y to the power 4 এটা কমন ল'ব পাৰিম y to the power 4 কমন ললো ইয়াত কি থাকিব 3 থাকিব y to the power 8 মানে y to the power 4 দুটা আছে y to the power 4 এটা কমন ললো আৰু এটা y to the power 4 থাকিব minus 4 এটা আছে y to the power 6 ৰ হৰণিত আমি কি লিখিছিলো y to the power 4 into y square মানে y to the power 4 কমন ললো ইয়াত থাকিব y square plus y to the power 4 কমন লৈছো ইয়াত থাকিব 5 তলত আছে আমাৰ y to the power 4 এই y to the power 4 এই y to the power 4 আমি ক্যান্সেল কৰি দিব পাৰিম থাকিব thrice y to the power 4 minus 4y square plus 5 এটো হল 5 ৰ 1 নম্বৰৰ आंसर 2 নম্বৰত আছে pq qq minus p to the power 6 qq হৰণ আছে pq qq ইয়াক আমি এই একপদ ৰাশিৰে হৰণ কৰিব লাগিব প্ৰথমে আমি হৰণ হিচাপত লিখি লওঁ pq qq minus p to the power 6 আৰু আছে q cube হৰণ আছে p cube আৰু q cube এটা তোমাক চোৱা ইয়াত pq আছে ইয়াত p to the power 6 আছে তাৰ মানে p to the power 6 টো আমি এনেকৈ লিখিব পাৰি p cube into p cube পুৰণা ক্ষেত্ৰত ভূমি একে থাকিলে সূচক যোগ হৈ যায় এতিয়া এইখিনি মানে পাম আমি p to the power 6 তাৰ মানে ইয়াতে pq আছে ইয়াতে pq দুটা আছে তাৰ মানে দুটাৰ পৰা এটা pq কমন যাব pq এটা কমন ললো ইয়াতে qq আছে ইয়াতে qq আছে qq এটা কমন লব পাৰিম কমন ললে ইয়াত কোনো সংখ্যা নাই মানে কি 1 এটা থাকিব 1 minus p to the power 6 মানে আছিল যে pq into pq দুটা আছিল এটা pq কমন ললো আৰু এটা pq থাকি গল pq qq তো কমন লৈছো আৰু তলত আছে আমাৰ pq qq এতিয়া এই pq এটো আমি ক্যান্সেল কৰি দিব পাৰিম থাকিব 1 minus pq এটো হল 5 ৰ 2 নম্বৰ आंसर 6 নম্বৰত আছে হৰণফল নিৰ্ণয় কৰা তাৰ 1 নম্বৰত আছে 10x - 25 হৰণ আছে 2x - 5 এটো হৰণ আছে হৰণ হিচাপত আমি লিখি লম 10x - 25 হৰণ আছে 2x - 5 so ইয়াত আছে 10x -
25 এই দুটা পদৰ পৰা আমি কমন ল'ব পাৰিম 10x টো আমি কি লিখিব পাৰি 10 টো আমি লিখিব পাৰি 2 into 5 I plus 25 টো লিখিব পাৰি আমি 5 into 5 তাৰ মানে দুটা পদতে 5 আছে 5 এটা আমি কমন ল'ব পাৰিম 5 আমি কমন ল'ব পাৰিম 5 কমন ল'লে 10 টো আমি কেনেকৈ লিখিছিলোঁ যে 2 into 5 5 টো কমন ল'লে কি থাকিব 2 থাকিব আৰু এটা x থাকিব তোমালোকে মনত ৰাখিবা কমন লোৱাৰ পিছত সেই সংখ্যা দুটা পূৰণ কৰিলে আগৰ সংখ্যাটো আমি ঘূৰাই পাব লাগিব এতিয়া 2 into 5 কৰিলে 10 10 ৰ লগত x পূৰণ কৰিলে হৈ যাব 10x minus 25 টো আমি লিখিছিলোঁ 5 into 5 তাৰ পৰা এটা 5 আমি কমন ল'লোঁ আৰু এটা 5 থাকি গ'ল তলত আছে twice x minus 5 the twice x minus 5 আমি cancel কৰি দিব পাৰিম থাকিলে 5 এটো হল 6 ৰ 1 নম্বৰ आंसर 6 ৰ 2 নম্বৰত আছে 20y ব্ৰেকেট y plus 4 কৈ ব্ৰেকেট আছে y square plus 5y plus 3 হৰণ আছে 5y plus 4 এই পদটোক আমি এই পদৰে হৰণ কৰিব লাগিব প্ৰথমে আমি হৰণ হিচাপত লিখি লও 20y plus 4 bracket y square plus 5y plus 3 तो से y plus 4 এতিয়া এই 5 এই 20 আমি হৰণ কৰিব পাৰি 5 এদি 20 হৰণ কৰিব পাৰি কেইবাৰ যাব 4 বাৰ যাব আৰু y plus 4 ইয়াত আছে y plus 4 এই y plus 4 আমি কেনসেল কৰি দিব পাৰিম ইয়াত থাকিলে কিমান 4 ইয়াত থাকিলে y square plus 5y plus 3 এটো হল 6 ৰ 2 নম্বৰৰ आंसर 7 নম্বৰত আছে উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা প্ৰথম আমি ইয়াক উৎপাদকত প্ৰকাশ কৰিব লাগিব তাৰ পিছত এই পদটোক ইয়াৰে হৰণ কৰিব লাগিব আমি হৰণ হিচাপত লিখিলো 4u square plus 25u minus 21 হৰণ আছে u plus 7 এক আমি মধ্যম বিভাজন পদ্ধতিত উৎপাদক বিশ্লেষণ উলিয়াই লম মধ্যম বিভাজন পদ্ধতি কি আছিল আমাৰ এই y স্কয়াৰ হ কি আছে 4 আছে এই 4 21 ক আমি পূৰণ কৰিব লাগিব 4 এদি 21 ক পূৰণ কৰিলে আমি পাম 84 এই 84 ৰ পৰা আমি 25 বনাব লাগিব 84 ৰ প্ৰথম আমি উৎপাদক উলিয়াই লম 2 ৰে হৰণ কৰিম কেইবাৰ যাব 4 বাৰ 2 আকৌ 2 যাব 2 1 3 যাব 7 তো উৎপাদক উলিয়ালো এখিনি পূৰণ কৰিলে আমি 84 পাব লাগিব আৰু ইয়াৰ পৰা আমি যোগ বিয়োগ কৰি 25 বনাব লাগিব তে 2 into 2 কৰিলে 4 পাম 4 into 7 কৰিলে পাম আমি 28 আৰু এটা সংখ্যা আছে 3 তে 28 ৰ পৰা যদি আমি 3 মাইনাস কৰি দিও কিমান পাম 25 পাম তে 4u square plus 25 or হলনিত আমি লিখিম 28 minus 3 u আছে u টু লিখি দিম minus 21 তলত আছে u plus 7 u plus 7 4u square plus 28 ৰ আগত কোনো চিহ্ন মানে প্লাস আছে প্লাস লিখিলো তে 28 ৰ লগত u পূৰণ কৰিলে কি হ'ব 28u ব্ৰেকেট মানে এই u এই দুটা সংখ্যাৰ লগত পূৰণ হৈ আছে এই প্লাস এ মাইনাস হ'ব মাইনাস 3 লগত u পূৰণ কৰিলে পাম আমি 30u minus 21
1 আৰু তলত আছে u plus 7 এতিয়া আমি এই দুটা পদৰ পৰা কমন লম এতিয়া চোৱা 28 ইউৰ পৰা যদি আমি থ্ৰাইস ইউ মাইনাস কৰি দিও আমি 25 ইউ পাই যাম এতিয়া এই দুটা পদৰ পৰা কমন লম আৰু এই দুটা পদৰ পৰা কমন লম ইয়াত আছে 4u স্কয়াৰ ইয়াত আছে 28u 28 টো আমি লিখিব পাৰি 4 into 7 তাৰ মানে ইয়াতো 4 এটা আছে ইয়াতো 4 এটা আছে আৰু ইয়াত u দুটা আছে ইয়াত u এটা আছে এই দুটা ইউৰ পৰা আমি এটা ইউ কমন লব পাৰিম আৰু 4 এটা কমন লব পাৰিম 4 কমন ললো আৰু u এটা কমন ললো ইয়াত কি থাকিব u থাকিব তে সব পূৰণ কৰিলে আমি আকৌ আগৰ সংখ্যা পাব লাগিব 4u লগত যদি আমি u পূৰণ কৰি দিও কি পাম 4u স্কয়াৰ প্লাস 28 টো আমি কেনেকৈ লিখিছিলো যে 4 into 7 4 টো কমন লৈছো কিমান থাকিব 7 থাকিব u টো কমনে লৈছো মাইনাস এতিয়া ইয়াত u আছে ইয়াত u নাই গতিকে u কমন না যায় 21 টো আমি কেনেকৈ লিখিব পাৰি 3 into 7 তাৰ মানে ইয়াতো 3 এটা আছে ইয়াতো 3 এটা আছে এই দুটা পদৰ পৰা আমি 3 এটা কমন লব পাৰিম 3 কমন ললে ইয়াত থাকিব u যেতিয়া আমি মাইনাস কমন লম মনত ৰাখিবা মাইনাসৰ পিছৰ চিহ্নবোৰ কি হয় সলনি হয় মাইনাস কমন ললে তাৰ মানে মাইনাস মাইনাস কি হৈ যাব এবাৰ প্লাস হ'ব প্লাস 21 টো 3 into 7 3 কমন ললো কি থাকিব 7 থাকিব তলত আছে u plus 7 এতিয়া এই u plus 7 দুটা আছে দুটা পৰা আমি এটা কমন লম u plus 7 আৰু থাকিলে 4u minus 3 4u minus 3 হৰণ আছে আমাৰ u plus 7 u plus 7 u de u plus 7 এতিয়া এই u plus 7 আমি ক্যান্সেল কৰি দিব পাৰিম থাকিব 4u minus 3 এটো হল 7 ৰ 1 নম্বৰৰ आंसर 7 ৰ 2 নম্বৰত আছে m square minus 14m minus 32 হৰণ আছে m plus 2 প্ৰথম আমি হৰণ হিচাপত লিখি লওঁ m square minus 14m minus 32 divided as m plus 2 এতিয়া আমি এক মধ্যম বিভাজন পদ্ধতিত উৎপাদক বিশ্লেষণ কৰি লম এতিয়া m ৰ হৰ কি আছে 1 আছে 1 ৰ লগত যদি আমি 32 পূৰণ কৰি দিও কিমান পাম 32 এ পাম 32 ৰ আমি উৎপাদক উলিয়াই লম 32 2 ৰে ডিভাইড কৰিলে পাম 1 6 আকৌ 2 ৰে ডিভাইড কৰিলে পাম 8 আকৌ 2 ৰে ডিভাইড কৰিলে পাম 4 আকৌ 2 ৰে ডিভাইড কৰিলে পাম 2 এই 32 পৰা আমাৰ -14 বনাব লাগে দেখাও 2 into 2 কৰিলে পাম আমি 4 4 into 2 কৰিলে পাম 8 8 into 2 কৰিলে পাম আমি 16 আৰু এটা আছে 2 এই 16 ৰ পৰা যদি আমি 2 মাইনাস কৰি দিও কিমান পাম 14 পাম m square minus a 14 ৰ হলনিত আমি লিখিম 16 minus 2 16 minus 2 এট m আছে minus 32 আতলত আছে m plus 2 m square minus 16 আগত প্লাস আছে প্লাস এ মাইনাস হ'ব 16m m 16 লগত পূৰণ হৈ আছে এই মাইনাস মাইনাস হৈ যাব প্লাস 2 লগত m পূৰণ কৰিলে পাম আমি টুৱাইস m minus 32 তলত আছে m plus 2 এটা আমি এই দুটা পদৰ পৰা কমন লম আৰু এই দুটা পদৰ পৰা কমন লম ইয়াত m স্কয়াৰ মানে m দুটা আছে ইয়াত m এটা আছে এই দুটা m ৰ পৰা আমি এটা m কমন লব পাৰিম কমন ললে ইয়াত থাকিব m minus 16 plus ইয়াত টুৱাইস m আছে ইয়াত 32 আছে 32 ক আমি কি লিখিব পাৰি 2 into 16 কৰিলে আমি 32 পাম
তাৰমানে ইয়াতো 2 এটা আছে ইয়াতো 2 এটা আছে 2 যদি আমি কমন লওঁ ইয়াত কি থাকিব m থাকিব m minus 32 কেনেকৈ লিখিছিলোঁ যে 2 into 16 2 কমন লৈছোঁ ইয়াত কি থাকিব 16 থাকিব তলত থাকিল m plus 2 m plus 2 তে m minus 16 এই দুটাৰ পৰা আমি এটা কমন ল'ম m minus 16 আৰু ইয়াত আছে m plus 2 তে এই m plus 2 টো আমি কেনসেল কৰি দিব পাৰিম থাকিব m minus 16 এটো হল 7 ৰ 2 নম্বৰৰ এনসাৰ